আর যত রাজপুত্রগণ মহারাজ আজি মোৰ তিনিও কন্যাৰ হব যজ্ঞজনক বৰমাল্য অৰ্পণ কৰাৰ অধিকাৰ আছে মোৰ তিনিও কন্যা পিতা হৈ মাথো মই এটা কথাই কৰিছো কামনা বীৰৰ পত্নী হৈ যেন কন্যাক সেয়েহে বীৰ শুদ্ধ মই কৰিছো বীৰত্ব শ্ৰেষ্ঠত্ব কৰি প্ৰদৰ্শন গ্ৰহণ কৰা জয়লক্ষ্মী মহারাজ তব আবেদন বীর ক্ষেত্ররূপে সর্বগ্রে মই করিল গ্রহণ করিল অল্পন ভক্তি বলে খালবরাজে জয়লক্ষ্মী করিব গ্রহণ ধন্যবাদ জনাল অভিনন্দন জনাইছো কৰিবা গ্ৰহণ ধন্য হল আজি স্বয়ম্বর অনখের রাজন্য বর্গ বীর রচনা দি যদি কোনো জনে লাভ করিব বিচারা এই অপূর্বাগন সেই জনাহি মূর্খমে সন্মুখ মরে কৰাহিৰণ অনুচিত স্বয়ম্বৰে সন্মুখ মোৰ সত্য কথা নহয় ভণ্ডামী আগেই কৰিছিল পণ বীৰ শুল্কে জানিম মই তিনিও কন্যা যদি আছে বীৰত্ব বৈভৱ ক্ষত্ৰিয় বীৰ খালবৰ্ষমে এজন এজনকৈ দ্বন্দ্ব যুদ্ধৰ বাবে নীৰৱ নিথল সমাজস্থল নাই নেকি দ্বিতীয়জন প্ৰাৰ্থী সভাস্থলৰ মাজে জানো মহারাজ অকল বহিরব তোলমুর করে যত আছে ক্ষত্রগণ যত খেলে ঘুরে যাব নিজ রাজ্যল জন্মই মোর খাম কথ্য যুদ্ধ নাই ধরার মধ্যে আসে হালবরাজ ফিরে তুলিতে পরাজয় গ্লানি লোভিতে লালনা হৈস্যকে উপস্থিত মই কোন কোন তুমি একি প্রস্তর প্রতিমা হবা নিশল নিষ্পাপ্য সৌভাধিপতি উদা বিচ্ছবান ক্ষত্য রক্ত নাশে আছি হিরয় হিরয় একে অনাহুত হয় আকিশু সমাত শক্তি বলে রাজলক্ষ্মী গহনার ক্ষেত্র আসে যদি শরীরত শক্তি তব দিয়া বাধা প্রতিদ্বন্দ্বী হই অন্যথা করা পলায়ন জয় ধৈর্য নারিকল লই যাম মই বিজয় উল্লাসে কোন খেল রূপ মুগ্ধ উদ্মার পতঙ্গ এই ক্ষণে পুরান্তর রণর পিপাসা বহু সম মৃত্যুদণ্ড দিম উপহার মৃত্যুমূর স্থান পদতলে সিদ্ধ কীর্তর নূতন ধরা বীরগণ কি চাই আছা সকলোৱে মিলি আক্ৰমণ কৰা
কোন তুমি বীর সুরম ভীষ্মময় শান্তনন্দ ভীষ্ম সত্য কথা মহারাজ। গঙ্গা পুত্র ভীষ্মময় পরশুরাম ভীষ্ম ত্রিভুবন বিজয় একমাত্র তার ধীবর নন্দিনী হে ভীষ্মময় অভিযত্ত হইয়াত মহারাজ নিমন্ত্রণ করিলা হস্তিনাপুরক এক গলাহুত হয়ে 20 পদ কন্যা ক্রয় করিল গ্রহণমুর ভাতা বেশিত্তর ভাবে। ও স্বাগত কন্যাগণ, আহা কন্যাগণ, অম্বিকা অম্বিকা অম্বা 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 অম্বিকা অম্বালিকা ভীষ্ম ভীষ্ম আহিছে ৰাজ লক্ষ্মী ৰূপে তেনিও কন্যাজী হস্তিনাপুৰে। ধন্য ধন্য দেৱবত অষ্টশিক্ষাজী সাৰ্থক হৈছে তোমাৰ সম্পূৰ্ণৰূপে। প্ৰজাসকল মংগল ধ্বনিৰে কৰা আস্বাদন শংখধ্বনি নিনাদেৰে হস্তিনাপুৰ দিয়া উপচাৰ দিয়া উপচাৰ। ৰবা মন্ত্ৰী, ভগৱান পৰশুৰাম প্ৰণাম শ্ৰীচৰণ। উঠা মন্ত্ৰীবৰ। কিয় আজি চিন্তাম্পিত দেখিছো আপোনাক? মন মোৰ অতিকে অস্থিৰ, সেই হেতু সাধনা ভংগ কৰি আহি পালো মই হস্তিনা নগৰী। কিন্তু কিয় মহাভাগ পুনৰ কি গন্ধৰ্বৰ দলে তপোবনে ঘটাইছে বেগিনী? নাই হোৱা বিঘিনি মোৰ তেনেধৰণৰ। চিত্ৰাংগদক পুনৰ প্ৰাণদান ব্যৰ্থ হোৱা নাই। অহা নাই গন্ধৰ্ব আৰু পুনৰ আশ্ৰমৰ দিশে। তেন্তে আজি কিয় আহিছে কোনো হস্তিনাপুৰে? স্থিৰ চিত্তে দেখোঁতে বহুতে তপস্যাৰ হেতু বাজি উঠিল কৰ্ণৰ কুহৰত মোৰ ভীষ্মৰ কণ্ঠস্বৰ। ভীষ্মই যেন কৈ চিঞৰি চিঞৰি, নাৰী মুক্তি দিয়া নাৰী, আজি মোক মুক্তি দিয়া। নাৰী তাকো ভীষ্মৰ জীৱন দেখিবলৈ পালো মই দিব্য দৃষ্টি বলে অমংগলৰ ধূমকেতু এটি উদিত হৈ হস্তিনাৰ আকাশ মাৰ্গত পৰিবহি খুজিছে আহি ৰাজপ্ৰসাদে। সেয়েহে যুগ বোলে সহস্ৰ যুগান পদ অতিক্ৰম কৰি আহি পালো মই হস্তিনা নগৰী। কোৱা মন্ত্ৰীবৰ, কিবা অমংগল হৈছে নেকি হস্তিনাপুৰত? জানো মই ভাৰতৰ সন্মানৰ আসন, তথাপিতো মোৰ ধাৰণা ঠিক সোণৰ পিঞ্জৰা। উৰিব বিচাৰো মই মুক্তৰূপী বিহংগৰূপে। মই বন্দী হৈ ৰলো আজি পিঞ্জৰাৰ ভিতৰে। উপলক্ষ্য মাথো তুমি সকলো নিয়তিৰ খেলা। নিয়তি আপোনাতকে নিয়তি বেছি কি শক্তিধৰ? কুঠাৰৰ আঘাতত খিলাম মই গিৰিসিংহ হৈ যায় ৰখাতলৈ। সেইজনেও কি ব্যৰ্থ কৰিব নোৱাৰে নিয়তিৰ গতি। বিচিত্ৰ ঠিকেই কৈছে দেৱনাৰায়ণে, তদ্ৰূপে পাইছে শিষ্য ভীষ্মদেৱ। বিচিত্ৰ মোক লৈ দুয়োজনে খেলিছে খেলা। এজনে দি গ'ল ৰাজসিংহাসন মোক, আনজনে তিনিও কন্যা হৰণ কৰিলে মোৰ বাবে।
তিনি কন্যা হৰণ কৰিলে তোমাৰ বাবে? সঁচা কথা মিছা কথা নহয় কদাপি। বিচিত্ৰ বিবাহ বিচিত্ৰভাৱে এক কন্যা থাকে যদি বাওঁ কাষে মোৰ, অন্য কন্যা থাকিব সোঁ কাষে। অম্বা দেৱী তাইক দেখিলে যেন তপ্ত ৰক্ত মোৰ। বিচিত্ৰ বীৰ্য নালাগে আৰু মোক ক'ব, ভীষ্মকেই কৈ যাম সকলোতে। মাতা, ক'ত আছে মোৰ প্ৰিয় শিষ্য গংগাৰ নন্দন? রাস করে নাইবে গঙ্গার নন্দন। হে নিয়তি, নাজানো ভাগ্য পথে মোৰ কি বা লিখা আছে। কিন্তু কিয় মহাভাগ? সমুদ্ৰ মন্থনৰ বিষ পান কৰিছিল মহাদেৱে নিজৰ কণ্ঠত, সেইবাবে তেওঁৰ নাম নীলকণ্ঠ। ভীষ্মও হ'ব লাগিব নীলকণ্ঠ। জীৱন সমুদ্ৰত ভীষ্ময়ো ভীষণ বিষ পান কৰিব লাগিব। মহিষী আজন্ম ব্ৰহ্মচাৰী কামজয়ী অমৃতপুৰ গংগাৰ নন্দন ভীষ্ম, চিৰদিনে দি আছো মই তেনে আশীৰ্বাদ, আজিও দি যাম সেই আশীৰ্বাদ। মনত ৰাখিবা দুয়োজনে, জ্বলি উঠে দাবালন নাৰীৰ চক্ষু জলে, ভীষ্মই যেন নবহাই অম্বাৰ চক্ষু জল। তথাস্তু। আচার্য কিবা দেন কই গল দেহি নারায়ণে। ভগৱানে ইয়ং ক্ষমতাৰ ৰাজত্য ৰহস্যময় বুজিছো ইয়াৰ। মোৰ এই ভুলৰ বাবে নিজ ভাগ্য বলিদা দাদা দেৱব্ৰতে এইবাৰ মোৰে সেতু মহাদেৱ ৰূপে কৰিব কণ্ঠে ঋকপাত। রাধন তুমি যন্ত্ৰণাত জ্যেষ্ঠৰ দেহ পুৰি যাব, বুকু ফাটি চিৰাচিৰ হবই লাগে সকলোতে তেওঁ। শান্ত হা বিচিত্র, শান্ত হা তুমি। কৰি যাম ময়ো তেওঁক স্নেহ অত্যাচাৰ। অম্বা দেৱী চাইছে তাই মোক কটাক্ষ দৃষ্টিৰে। আজি মোৰ আনন্দৰ দিন। সিজনাৰ মই বিচাৰো সাক্ষাৎ, নাই নেকি তেওঁ স্থানত? রাজবালা তুমি? মই নৰৰূপী মানৱ দেৱতা, বীৰ চূড়ামণি, ত্ৰিভুৱন বিজয়ী, যিজনে মোক হাতত ধৰি তুলিছিল ৰথত, তেওঁক এবাৰ মই সাক্ষাৎ কৰিব বিচাৰো। আনন্দ তাৎপহৰা হৈ গৈছে তেওঁ মোৰ বিবাহৰ নিমন্ত্ৰণৰ হেতু ৰাজন্যবৰ্গ। আচৰিত, তেওঁ নিজে কৈছে বিবাহৰ নিমন্ত্ৰণৰ হেতু। আচৰিত নহয়, ই একেবাৰে সত্য ৰাজবালা। মন্ত্ৰীবৰ, রাজবালা তুমি অপেক্ষা কৰা, মই আহিলো। মন্ত্ৰীবৰ, সকলোৱে আজি অম্বাক ঘৃণা কৰিছে। কুমাৰ দেৱব্ৰত, নোখোৱা হলে ভীষ্মদেৱ তুমি সেই ৰাজসভাতেই মোৰ দেশৰ সমস্ত বিষ বৰীক্ষণ কৰি ললোহেঁতেন। তোমাৰ ওপৰত মোৰ ভিক্ষৰ প্ৰতিশোধ। তুমি নিষ্ঠুৰ দয়াল, তুমি ভণ্ড ব্ৰহ্মচাৰী। ব্যৰ্থ কৰি মোৰ সোণৰ সপোন জীৱনলৈ পুৱাই আনিলা অমানিকাৰ ৰজনী। আনৰ বাগদত্তা মই। কিয় ভীষ্ম, কিয় তুমি মোক কৰিলা হৰণ? কি কৰিছ তই অকলে অম্বিকা? পিতৃ ৰাজ্য তোৰ নোহেই এইখন হস্তিনাৰ ৰাজপ্ৰভাত। স্বামী ৰাজ্য তোৰ নহয়, এইখন স্বামী ৰাজ্য মোৰ। কিন্তু কিয়? তয়ো যে বিয়াৰ কন্যা, বোধ হয় গৈছ পাহৰি। সাজি কাচি ভগ্নী অম্বালিকা বহি আছে ৰাজমাতাৰ কাষে। কালিলৈ পিছে পৰহিলৈ বিয়া হ'ব তিনিওজনীৰে।
পিন্ধাই দিম মই তহঁত দুজনী। তথাপিতো মই নোৱাৰিম মানি ল'ব এনে পৰীক্ষাক। পৰীক্ষাক নহয় আৰু কি? যিজনে মোক হাতত ধৰি তুলিছিল ৰথত, যাৰ ৰূপত মোক জোকৈ মই অতীত বৰ্তমান সকলো ডুবাই দিছিলো সাগৰৰ অতল গৰ্ভত, কেইজনে আজি মোক পৰীক্ষা কৰিছে বিষত। শুন অম্বিকা, বিচিত্ৰক মই নকৰো স্বামিত্বকৰণ। নকৰা তই? নকৰো। বুজি পাইছো মনোভাৱ তোৰ। হাত মেলি বিচাৰিছ আকাশে চন্দ্ৰমা, নহয় পচন্দ তোৰ মাটিৰ মানুহ। মাটিৰ মানুহকেই ভাল পাইছিলো, কিন্তু তাকো যে পাব নিদিলে আকাশী চন্দ্ৰমাই। ত্যাগ হয় ইমানতে। অম্বিকা, শালবতকৈ অনেক গুণে শ্ৰেষ্ঠ হস্তি নাই ঈশ্বৰ, আৰু তই তেওঁকে চেনেহৰ সৰু ভাই বুলি দিব পাৰো স্নেহশালিংকন। নোৱাৰিম কৰিব ৰতি প্ৰেমৰ দ্বীপ পৰিপ্ৰজ্বলন। অম্বা মোৰ কথা চিন্তা নকৰিবি তহঁতে, শিষ্যমতে কৰি যাম প্ৰতিকাৰ্য মোৰ। জন্মৰ পৰাই ক্ৰূৰ নিয়তিয়ে খেলিছে খেলা মোৰ জীৱনক লৈ। মই চাই আহিছো অনিমেষে নেত্ৰে শেষ প্ৰান্তলৈ। কেতিয়ানো মোৰ এই খেলা হ'ব অৱসান। কি অম্বা চলিছে অনল তোৰ চকুত? মন মোৰ অশান্ত যেতিয়া, কিয় নোলাব চকু জল মোৰ চকুত? ভাল পোৱাৰ মন্দি গছে নোমোৱাৰ জ্বালা যন্ত্ৰণা কিমান, সেই কথা তোক মই নোৱাৰিম বুজাব। সেই আছো কিনাত দেৱব্ৰতৰ আশাৰে। অম্বা অম্বিকা, পাহৰি নাযাবি তই, দেৱৱতে ভীষ্ম নাম লভিছে ধৰাত, ৰাখিবি মনত ভীষ্মদেৱ হয় ব্ৰহ্মচাৰী। আৰু সেই ব্ৰহ্মচাৰীয়ে যদি আনৰ নাৰীক হৰণ কৰে, নহয় নেকি মহাপাপ তাত? সেয়েহে আজি চিঞৰি চিঞৰি কম জগতক, কবি অম্বা ভীষ্মদেৱ নুকে ব্ৰহ্মচাৰী। তেওঁ দস্যু, কেৱল দস্যু। অম্বা তেওঁ হয় ধাৰ্মিক, লম্পট, চালনাৰ শিৰোমণি। দস্যু, কেৱল দস্যু। বন্ধ কৰ তোৰ চিৎকাৰ, অমংগল আহিব তোৰ। অমংগল সাহস যিমান আহে অম্বৰ অমংগল, স্বৰ্গে কণ্ঠী আজি পৰিচক মূৰত। মৃত্যু ভয় মোৰ নাই অলপ। প্ৰলয় কিম্বা মহাপ্ৰলয়, সকলো আজি অম্বাই কাহি কৰিব গ্ৰহণ। শুন অম্বা, মনে প্ৰাণে মই হস্তিনা ৰাজ বোৱাৰী, ভীষ্মদেৱ মোৰ জ্যেষ্ঠ স্বামী দেৱতা, আৰু তই তেওঁক অসন্মান কৰিলে মইও তোক নকৰিম ক্ষমা। ক্ষমা? মই যে কাৰো ক্ষমা নিবিচাৰো তাক তই জান ভাল। বঞ্চিতা, লঞ্চিতা, আজি মই পাগল দপকৈ জ্বলাই বহনি প্ৰতিশোধ প্ৰদানী মই ৰাজবংশৰে। নিমিষতে হস্তিনাপুৰক মই কৰিম নিক্ষেপ। ই যে মোৰ ভীষণ প্ৰতিজ্ঞা। ই যে মোৰ ভীষণ প্ৰতিজ্ঞা। রাজকুমারী দিয়া অভিশাপ শীত পাতি মই কৰিম গ্ৰহণ। নৰদেৱতা ভীষ্মদেৱ, বেশ কথা রাজকুমারী, মই তোর মানুষ মই তোমার নিশিনা দুঃখময় মানব দেবতা, জন্ম
ব্রহ্মচারী মাত্র। ব্ৰহ্মচাৰী সঁচাই যদি তুমি ব্ৰহ্মচাৰী হোৱা তেন্তে কিয় মোক প্ৰতাৰণা কৰিলা ভীষ্ম? প্রতারণা করারই বই বীর রৌস্বরতী হবকে করিল গ্রহণ মোর ভাতা বেশিত্তর বাবে। কিন্তু ভীষ্ম পাহৰি গলানে তুমি? তুমি মোক হাতত ধৰি তুলিছিলা ৰথত। জ্যেষ্ঠ ভাইয়ে নিখঙ্কুশে হাতত ধরিব পারে কনিষ্ঠ ভগ্নের অহস্য কর্মময় করারই একে। ভারতের শ্রেষ্ঠ রাজা রাজকুমার বেশিত্ব তোমালোকৰ স্বামী হব তেওঁ। নহয় নহয় সেইজন স্বামী মোৰ। কম্বা গৌৰৱান্বিত হ'ব পাৰে ভগ্নীক জয় মোৰ। তাৰ বাবে লজ্জাবোধ কৰিছে অম্বাই। রাজবালা ভাতৃ মোর বিচিত্র ভালদৰে জনা আছে মোৰ তেওঁ অতি সৰল উদাৰ আৰু শিশু ফুলা নাই। সেয়েহে চেনেহৰ ভাই বুলি দিব পাৰো চেখালিংগত। নোৱাৰিম কটা বিশ্বামিত্ৰ কৰিব বৰণ। কম্পা মোর মোর ভুল হৈ গল জীবনের প্রসন্ন ভুল করিল প্রথম অনুতপ্ত মোর প্রাণ ভুলের প্রায়শ্চিত্ত করিম মই নিজেই পুনরাত্মা দিম স্বয়ম্বর তোমার। অসীম দয়াৰ বাবে দিছো ধন্যবাদ, কিন্তু অম্বাৰ স্বয়ম্বৰ কোনো নহব ধৰা। কম্পা আনৰ পাকদত্তাক যিজনে কৰিছে কৰণ সেই গাঁও পুৰুষৰ দয়া কদাপিতো নিবিচাৰো মই। কম্পা দত্তা কোন তোমাৰ বাগদত্তা শ্ৰী? হালবৰাজ হালবরাজ বীৰপণ দেখুৱাবৰ বাবে নোকোৱা কলে তুমি উপস্থিত। তেওঁকে স্বামীৰূপে দিলোহেঁতেন পৰমাইল্য মোৰ। এই কথা তুমি কিয় আগতেই নকৰিলা প্ৰকাশ? কোৱাহেঁতেন এই কথা স্বয়ংবৰস্থলে নানিলেহেঁতেন তোমাক হস্তিনাপুৰলৈ। যা পুত্ৰ দেৱব্ৰত ক্ষমা প্ৰাৰ্থী হৈ থৈ আহ অম্বাক কাশীৰ সদনে। মই যে নাযাম উলটি আৰু পিতৃগৃহলৈ। তেন্তে কলৈ যাবা তুমি? যাম মই শালবৰাজৰ কাষে। তেওঁৰ কাষে মোক দিয়ক পঠিয়াই। যদি হালবরাজে প্ৰত্যাখ্যান কৰে তোমাৰ দৰে শালবৰাজ নহয় প্ৰতাৰক। কম্পা তেওঁ মোৰ হৃদয়ৰ ৰতন। চম্পা যিজনক নৰলোকে কৰে নতহিৰ তেনেজনক কৈছা তুমি মোৰ আগত প্ৰতাৰক বুলি? বাক্যমূল তিরস্কার অত্যন্ত পরাশ কন্যা হবে জন্মই হালবরাজর কাকে ক্ষমা প্রার্থী হই। পুত্ৰ ক্ষমা বিচাৰিবি তই শালবৰাজৰ কাষে? ও মাতা আলবৰ কাষে অম্বাক লৈ মই নিজেই যাম। জ্ঞান কৰি অম্বাক নিজ কন্যাৰূপে হালংকিতা কৰি নানা বস্ত্ৰ অলংকাৰে থৈ আহিমগৈ সৌবৰাজ হালবৰ কাষে। বীৰ তুমি ত্ৰিভুৱন বিজয় হালবৰ কাষত কিবা দৰে কৰিবা তুমি প্ৰাৰ্থনা নিবেদন। মন্ত্ৰীবৰ মন্ত্ৰীবৰ যাওক তেন্তে আপুনি সৰ্বৰাজ্যলৈ। যদিহে নকৰে শালবৈ অম্বাক গ্ৰহণ ৰাজমাতা পুনৰাই ঘূৰাই নিবা মোৰ বুকুলৈ। কন্যাৰূপে তাইক মই কৰিম পালন। ৰাজমাতা কম্বা তোমার প্রতি অভিশাপ করিল না জানি ক্ষমিবা ভীষ্মক যদি কেন উপস্থান হালবর কাকে রাখিবা পুনর ঘুরে হস্তিনাপুরে ভগ্নিপুরী স্থান দিম মুরর উপরত করছু কামনা খুব হক যাত্রা পৌর্ণবার জলাই মঙ্গল দ্বীপ স্বামী কি খেয়া তুমি এবে হাস্যময় লক্ষ্মী বুয়ারি বিনয় অম্বা মই রাখিলি। ভীষ্ম যেন সঁচাই আশ্চৰ্য। নিশ্চয় অম্বা মন্ত্ৰীবৰ জগতৰ যাৰ তুলনা নহয়। দ্বিতীয় অন্যান্য উৰুক ভীষ্ম এৱে গংগাৰ নন্দন বোলাৱে।
চলি অন্ত মহামন্ত্রী মুখে সঙ্গে চলে কাকি কইনা অতি মনে চলি যায় মহামন্ত্রী মুখে সঙ্গে চলে আখি দেখা দেখা সর্ব জন দৈব ৰঘটন ৰাম হৰি ৰাম হৰি সৰ্বজন ৰাম হৰি ৰাম কৃষ্ণ